অসম বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ আজি চতুৰ্থটো দিন প্ৰশ্নোত্তৰ কালেৰে আৰম্ভ হ'ব সদনৰ কাম-কাজ ৰাজ্যৰ কেতবোৰ জ্বলন্ত সমস্যাক লৈ আজিও সদন উত্তাল হোৱাৰ সম্ভাৱনা চতুৰ্থ দিনা সদনত উত্থাপন হ'ব কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক ধন্যবাদ দিম অধ্যক্ষ ডাঙৰীয়া যে এই বনাঞ্চলখন ৰক্ষাৰ কাৰণে তেখেতসকলেও যথেষ্টখিনি ব্যৱস্থা তেখেতসকলে গ্ৰহণ কৰিছে গতিকে এই ক্ষেত্ৰত আমাৰ মাননীয় সদস্যগৰাকীয়ে যিটো কথা কৈছে যে বনাঞ্চলখন যেতিয়া আমি এইখন ঘোষণা কৰিছিলোঁ ৰাষ্ট্ৰীয় উদ্যান তেতিয়া 35% আছিল আমাৰ ফৰেষ্ট কভাৰেজ আৰু এতিয়া আছে প্ৰায় 38% আৰু তাত আমি নতুনকৈ আৰু গছপুলি ৰোৱাৰ ব্যৱস্থা আমি গ্ৰহণ কৰিছোঁ অধ্যক্ষ ডাঙৰীয়া গতিকে তেখেতক মই আশ্বস্ত কৰোঁ যে তেখেতৰ যিটো কনচাৰ্ণ বন বিভাগো ইকুৱেলি কনচাৰ্ণ আৰু সেই ব্যৱস্থাখিনি কৰা হ'ব আৰু মাগুৰী মতাপঙৰ ক্ষেত্ৰত আমি নিশ্চয় কথাখিনি এইটো আমি নিশ্চয় চাম আৰু মই জানো মাগুৰী মতাপঙৰ ধন্যবাদ বিলখনৰ বিষয়ে ব্যৱস্থা আমি গ্ৰহণ কৰিম ধন্যবাদ আৰু আছে হয় মানে অধ্যক্ষ মহোদয় মাননীয় মন্ত্ৰী মহোদয়ে কথাখিনি খুব সুন্দৰকৈ কৈছে কিন্তু একে সময়তে দধিয়া লাইকা ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত দুখন গাঁও দধিয়া লাইকাক আজি বিতৰণ বুলি কোৱা হৈছে কিন্তু বিতৰণ বুলি কোৱাতকৈ আমি পুনৰস্থাপন বুলি ক'ব লাগিব কাৰণ এই সমস্যাটো আমি সৃষ্টি কৰা সমস্যা যেতিয়া 1950 চনৰ বৰ ভূমিকম্পৰ পিছত চৰকাৰীভাৱে দধিয়া লাইকাত যিসকল লোক এতিয়া বাস কৰে তেওঁলোকক চৰকাৰীভাৱে তাত সংস্থাপিত কৰা হৈছিল পৰৱৰ্তী সময়ত যেতিয়া ডিব্ৰু চৈখোৱাক ৰাষ্ট্ৰীয় উদ্যান ঘোষণা কৰা হ'ল আইনগতভাৱে তেওঁলোক তাত থাকিব নোৱাৰা এটা অৱস্থা আহিল আৰু বছৰত 3-4টাকৈ বানপানী গৰাখহনীয়াৰ ফলত তেওঁলোকৰ জীৱন আজি একেবাৰে এটা অচল অৱস্থাত সৃষ্টি হৈছে প্ৰতি বছৰে বানপানী তেওঁলোকক ককবকাই থাকিবলগীয়া হয় চাংঘৰত থাকে 3-4 মাহ 5 মাহ 6 মাহলৈকে তেওঁলোকে মাটিৰ লগত সম্পৰ্কই নাথাকে গতিকে দধিয়া লাইকাৰ যি দুখন বনগাঁও সৰু সৰু বনগাঁৱৰ সমষ্টি এই লোকসকলক পুনঃস্থাপনৰ কাৰণে চৰকাৰে উদ্যোগ গ্ৰহণ কৰিছে কিন্তু সি এতিয়া পৰ্যাপ্ত হৈ উঠা নাই লাইকাৰ লোকসকলক তিনিচুকীয়া জিলাৰ এটা অংশত 160টা পৰিয়াল সংস্থাপিত কৰা হৈছে বাকী লোকসকলক বাকী লোকসকলক সোনকালে সংস্থাপিত কৰিব লাগে অন্যতে দধিয়াৰ লোকসকলকো সোনকালে সংস্থাপিত কৰিব লাগে মাননীয় অধ্যক্ষ মহোদয় মই মাননীয় মন্ত্ৰী মহোদয়ৰ পৰা জানিব বিচাৰিম যে দধিয়া ডিব্ৰু চৈখোৱাক ভিত্তি কৰি ব্যক্তিগত খণ্ডত বহুত সময় হ'ল নদী পৰ্যটন গঢ় লৈ উঠিছে গতিকে নদী পৰ্যটনৰ কাৰণে তাক যথেষ্ট সম্ভাৱনা আছে এটা সেইখিনি বিকাশ কৰিব লাগে আৰু একে সময়তে নদী পৰ্যটনৰ কাৰণে ব্যৱস্থা কৰিব লাগে বহুত সময় হ'ল অনুৰোধ কৰিছোঁ মাননীয় অধ্যক্ষ মহোদয় টু দ্য পইণ্ট আপুনি কুৱেশ্যনটো কৰক আপুনি কি জানিব বিচাৰে গোটেইটো কেনেকৈ হ'ব নহয় নদী পৰ্যটনৰ কাৰণে কি ব্যৱস্থা গ্ৰহণ কৰিছে অনাৰেবল মিনিষ্টাৰ মাননীয় অধ্যক্ষ মহোদয় আমাৰ তাত যিটো মাননীয় সদস্যগৰাকীয়ে কৈছে যে আমাৰ দধিয়া আৰু লাইকাত আমাৰ 543 ফেমিলি আছিল অধ্যক্ষ ডাঙৰীয়া আৰু দধিয়াত আছিল 675 গতিকে দধিয়া আৰু লাইকাৰ এই যিখিনি আমাৰ পৰিয়াল তাৰে ভিতৰত আমি ইতিমধ্যে 160টা পৰিয়ালক আমি তিনিচুকীয়া সংমণ্ডলৰ অধীনত নামফাই আমাৰ ফৰেষ্ট এৰিয়াত প্ৰায় 72 হেক্টৰ মাটিত আমি সংস্থাপিত হৈছে বাকী 383টা পৰিয়ালক ইতিমধ্যে আমি পাহাৰপুৰ সংৰক্ষিত বনাঞ্চলত সংস্থাপিত কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ তাৰ কাৰণে টেণ্ডাৰ কল কৰা হৈছে আৰু DC আৰু SPৰ লগতো এই সম্পৰ্কত আলোচনা কৰি থকা হৈছে কাৰণ মাননীয় সদস্যগৰাকীয়ে জানে যে পাহাৰপুৰ অঞ্চলত আমাৰ নগালোকৰ বসবাস কৰে তেখেতসকলে গতিকে তেখেতসকলে অলপ কিছু পৰিমাণে আপত্তি কৰি থাকে গতিকে এই আপত্তিখিনি যাতে আমি নিষ্পত্তি কৰিব পাৰোঁ তাৰ কাৰণে অধ্যক্ষ মহোদয় আমি এই নিষ্পত্তিকৰণৰ কাৰণে আমি তেওঁলোকৰ লগত এই ৰাইজৰ লগত আমি নগা যিসকল ব্যক্তি তেওঁলোকৰ লগত আমি আলোচনা কৰি আছোঁ আৰু DC SPও এই ক্ষেত্ৰত আমাক সহায় সহযোগ কৰি আছে গতিকে মই ভাবোঁ যে এই আলোচনাটো ফলপ্ৰসূ হ'ব আৰু এই মানুহখিনি আমি তাত সংস্থাপিত কৰিব পাৰিম এইটো আমাৰ লাইকা আৰু দধিয়াত আমাৰ যি 675টা পৰিয়াল আছে এই 675টা পৰিয়ালক আমি ইতিমধ্যে তেওঁলোকক এটা আমি ব্যৱস্থা গ্ৰহণ কৰিছিলোঁ